ম'ম' খাওঁতে সাৱধান হওক আপুনি। ম'মৰ ভিতৰত সোমাই থাকিব পাৰে মহ আৰু মাখি, যিয়ে আপোনাৰ দেহত কৰিব পাৰে প্ৰচণ্ড ক্ষতি। আজি আমি আপোনালোকক দেখুৱাম গুৱাহাটী মহানগৰীৰ এখন ভয়ংকৰ ছবি। খাবলৈ গৈছিল ম'ম', নাম আছিল ৱাও। পিছে ম'মৰ ভিতৰত ওলাল মহ আৰু মাখি। তাকে দেখি গ্ৰাহকে ক'লে, চিহ, এই ম'ম' কেনেকৈ খাওঁ? অতদিনে ৱাও ম'ম'ই সম্পূৰ্ণ ভাৰতীয় ফাষ্টফুড বজাৰখনৰ লগতে গুৱাহাটী মহানগৰীৰ একাংশ ম'ম' লাভাৰৰ জিভাত ৰস ছটিয়াই হৃদয় জয় কৰিছিল ৱাও ম'ম'ই। চাহ বিস্কুট ব্ৰেড ৰুটিক গতিয়াই ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ সকলোতেই ঠাই দখল কৰিছিল ৱাও ম'ম'ই। পিছে দিন বেয়া আছিল গুৱাহাটী মহানগৰীৰ ৱাও ম'ম' নামৰ দোকানখনৰ। ম'মৰ ভিতৰত ওলাল মহ আৰু মাখি। জাতীয়তাবাদী নেতা সুকুমাৰ বৰ্মনৰ নেতৃত্বত যোৱা এটি সজাতি দলৰ তৎপৰতাত এই সমগ্ৰ ঘটনা পোহৰলৈ আহে। সামাজিক মাধ্যম ফেচবুকত এটা ভিডিঅ' শ্বেয়াৰ কৰি ম'ম' দোকানখনৰ কৰ্মৰত কৰ্মচাৰীক কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰি জবাবদিহি কৰে সুকুমাৰ বৰ্মনে। ফেচবুকত লিখিছে এইদৰে, গুৱাহাটী মহানগৰীৰ ৱাও ম'ম' নামৰ দোকানত ম'ম'বোৰৰ ভিতৰত মহ মাখি সোমাই থাকে। সাধাৰণ মানুহৰ পৰা ম'ম' এক প্লেটত তেওঁলোকে GST লৈ 5 টকা, কিন্তু ইফালে আকৌ ম'মৰ ভিতৰত থাকে মহ মাখি আৰু তেওঁলোকৰ ম'ম'বোৰ বোলে কলিকতাৰ পৰা আহে। আহিবলৈ সময় লাগে এসপ্তাহ। তাৰপিছত সেই এসপ্তাহ পুৰণি মহ মাখি সোমাই থকা ম'ম'বোৰ আমাৰ মানুহবোৰক খুৱাই আমাৰ স্বাস্থ্যৰ লগত হেতালি খেলে এওঁলোকে। সমূহ ৰাজ্যলৈ অনুৰোধ, ভৱিষ্যতে এনেধৰণৰ দোকানত খাদ্য সামগ্ৰী ক্ৰয় কৰিলে খোৱাৰ আগতেই ভালদৰে পৰীক্ষা কৰে যেন। আপুনি পঠাওক, এতিয়া ইমিডিয়েট পঠাওক। কলকাতা অফিচত কি খুৱাই আছে অসমৰ মানুহ কি বুৰ্বক পাইছে? হা, আমি ইয়াতে বুৰ্বক? আমি অসমীয়া বুৰ্বক? অসমৰ মানুহ হা, আমাৰ ইয়াৰে মানুহ বুৰ্বক? আমাৰ ভাগ্যতে পৰিলে এনেকুৱা। চাওকচোন কি আছে, কি হয়তো কি হয়তো मक्खी अंदर से कैसे आ सकते हैं आप लोग का? इतना आप लोग को मतलब क्या है ये सब? क्या है ये सब? नहीं रुकिए ये কৰি আছে আপোনাৰ মেচিনাৰী পেকিং। এইটো তাৰমানে আপোনালোকে এইটো ৱাও কি কৰি আছে আপোনালোকে? এতিয়া ক'লে ক'ব আপোনালোকৰ এই এনেকুৱা ধৰণৰ যদি বস্তু আহে মানুহৰ আপোনালোকে স্বাস্থ্যৰ লগত খেলি আছে। এতিয়া এনেকৈ আৰু বস্তুবিলাক আপোনালোকে হেৰি কৰে নেকি কওকচোন? এই এনেকুৱা মাখি মহ এইবোৰ চাওক ইমান চব পুৰণা ম'ম' কলকাতাৰ পৰা আহে। তেওঁলোকে কলকাতাৰ পৰা আহে। আপোনালোকৰ এই ম'ম' কলকাতাৰ পৰা আহি ইয়াতে পাওঁতে কিমান দিন লাগে আপুনি ভাবক, কিমান দিন লাগে? আৰু এইবোৰ ম'ম'য়ে গৰম কৰি তেওঁলোকে খুৱাই দিব আৰু এনেকে মহ মাখি ভিতৰত সোমাই আছে। চাওকচোন ম'ম' চাওক আপোনালোকৰ কেঞ্চেল কৰি দিয়ক, তেওঁলোকে নাখায়। এই গুৱাহাটী মহানগৰীৰ ৰিহাবাৰী ৱাও ম'ম' ইয়াতে দেখিছিলে ম'মৰ ভিতৰত এনেকে মাখি মহ এনেকুৱা ধৰণে এইবোৰ ছাৰ্ভ কৰি থকা হৈছে। আমি নিজে খাব আহিছিলোঁ, খাব আহি এতিয়া এনেকুৱা ধৰণৰ সেই হৈছে যে ইয়াতে তেওঁলোকে কৈছে এই ম'ম'টো বোলে এওঁলোকে ইয়াৰ পৰা নবনায়। ক'ৰ পৰা বনায়? এইফালে ক'ৰ পৰা বনায়? কেলকাতাৰ পৰা। এইটো কেলকাতাৰ পৰা আহি পেলাই আপোনালোকৰ তাতে সেই হয়। কিমান দিন লাগে আহোঁতে? 2 দিন আহোঁতে লাগে। তাৰমানে চাওক ইয়াতে ম'ম'টো বোলে ৱাও ম'ম'য়ে মানে কেলকাতাৰ পৰা লৈ আহে আৰু কেলকাতাত এনেকুৱা ধৰণে বস্তুবিলাকে মহ মাখি পৰা এনেকে ধৰণে মানুহক ছাৰ্ভ কৰি আছে। আমি চালো কাৰণে দেখা পালো কাৰণেহে আমি মানুহৰ স্বাস্থ্যৰ প্ৰতি হেতালি খেলা অধিকাৰ ৱাও ম'ম' কাক কোনে দিলে? শান্তিপূৰ্ণ দেখিছে কাষ্টমাৰে এতিয়া এইবোৰ দেখি পেলাই বেক কৰি আছে। তেওঁলোকে কোনে খাব এনেকে?
এনে কোনে খাব যোনে স্বাস্থ্যৰ লগত হেতালি খেলে দাদা আমি প্ৰথমবাৰৰ বাবে আহিছিল আপুনি প্ৰথমবাৰ এইবোৰ দেখি পেলাই আপুনি বেক কৰিছে এইবোৰ দাদাই চাওক প্ৰথমবাৰৰ বাবে ৱাও মমোত ইয়াতে আহিছিলে যেতিয়া এইবোৰ দেখিলে কোনে খাব স্বাস্থ্যৰ লগত খাব আমি পইচাও দিম পুৰণা মমো তেওঁলোকে কৈছে কলকাতাৰ পৰা আহিছে কলকাতাৰ পৰা আহোঁতে ইয়াতে মোটামুটি এসপ্তাহমান লাগিব তাৰপাছত গৰম কৰি পেলাই তেওঁলোকে আমাক খুৱাব ফ্ৰেছ নহয় কলকাতাৰ পৰা অহা তেওঁলোকে নিজে ক'লে কলকাতাৰ পৰা অহা বোলে কলকাতাৰ পৰা অহা মমো 7 দিন বাগৰি ইয়াতে আহিব ইয়াতে গৰম কৰি আপোনাক খুৱাব আৰু এনেকে মহ মাখি সোমোৱাই এইবোৰ আপুনি ভাবক ৱাও মমো নাম দিছে ৱাও মমো চি বুলি ক'ব লাগিব এই দাদা এইফালে আহক আপুনি মমোখিনি অলপ দেখাওকচোন মমোখিনি অলপ দেখাওক আপুনি আপোনালোকে মানে কি ক'ব বিচাৰিছে মই বুজি নাপাওঁ কি ক'ব বিচাৰিছো মই এইটো আপোনাৰ কথাটো আপুনি কলকাতাৰ পৰা আহিছে ইয়াতে কলকাতাৰ পৰা আহোঁতে ইয়াতে 2-3 দিনতো মিনিমাম লাগিব আপুনি ইয়াতে ফ্ৰেছ মমো কাকো খোৱা নাই ফ্ৰেছ মমোটো কাকোকে খোৱা নাই তাৰপিছত নাম দিছে ৱাও মমো আৰু তাৰ মাজত যদি মহ মাখি সোমাই থাকে আমি কমপ্লেইনো নকৰিম তাৰমানে কাষ্টমাৰৰ সেইখিনিও অধিকাৰ নাই আপোনালোকৰ হিচাপত তেনেহ'লে আপোনালোকৰ ভুল হৈছে নাই মই ঠিক আছে মই এইটো সোমাই মই একচেপ্ট কৰিছোঁ কিন্তু মমোখিনি দেখাওক পেকিং মমো অঁ দেখাওক মমোখিনি দেখাওক এই চাওক প্লাষ্টিকতে ফ্ৰজেন হয় আৰু কলকাতাৰ পৰা আহোঁতে এইটোতো ফ্ৰেছ খোৱা নাই আপোনালোকে বা কলকাতাৰ পৰা আহোঁতে এসপ্তাহ লাগে আপুনি 3 দিন কৈছে মইতো বিশ্বাসেই নকৰোঁ 3 দিনত আহি পাব এসপ্তাহ মিনিমাম লাগিব এসপ্তাহ লাগিব আৰু তাকেই কিন্তু মানে আপোনালোকে হাইজিনৰ ঠিক আছে দাদা চাল হৈছে ভালকে খুৱাওক আৰু ফ্ৰেছ বনাওক না যদি অসুবিধা আছে কলকাতাৰ পৰা ফ্ৰেছ বনাওক না মানে খাব আহিব নহয় নাম দিছে ৱাও মমো কাম কৰিছে চি লেলে সেই টাইপৰ এইবোৰ কি এইটো লৈ লওক আপোনালোকে লৈ লওক কলকাতা অফিচত পঠাওক আপুনি পঠাওক এতিয়া ইমিডিয়েট পঠাওক কলকাতা অফিচত কি খুৱাই আছে অসমৰ মানুহ কি বুৰ্বক পাইছে হা আমি ইয়াতে বুৰ্বক আমি অসমীয়া বুৰ্বক অসমৰ মানুহ হা আমাৰ ইয়াৰে মানুহ বুৰ্বক কলকাতাৰ পৰা পঠাই দিব এসপ্তাহ পিছত মমো আহি পাব আৰু সেই মমো আমাক খুৱাব আমি বেমাৰ পৰি খাই বস্তু খাইছো এইখিনি উন্নত মানৰ হ'ব লাগে ভাল হ'ব লাগে মহ মাখি পৰা এনেকে এসপ্তাহ পুৰণা মমো ৱ মমো হৈছে কলকাতাত মুখ্য কাৰ্যালয় থকা ভাৰতীয় ফাষ্টফুড ৰেষ্টুৰেণ্টৰ শৃংখল 2008 চনত চেণ্ট জেভিয়াৰ কলেজৰ প্ৰাক্তন ছাত্ৰ সাগৰ দৰিয়ানী আৰু বিনোদ সুমগায়ে প্ৰতিষ্ঠা কৰিছিল এই ৱ মমো কিন্তু বিগত কিছুদিনৰ পৰা এই ৱ মমোই ঋণাত্মক দিশত বাতৰিৰ শিৰোনাম দখল কৰিছে যেনে 28 জানুৱাৰীত যাদৱপুৰৰ ৱ মমো কাউণ্টাৰৰ সন্মুখত বঙালীৰ প্ৰতিবাদ আনন্দপুৰৰ ৱ মমোজ গুদামত অগ্নিকাণ্ডৰ ফলত বহু বঙালী শ্ৰমিকৰ মৃত্যু হয় এনেবোৰ কাৰণতেই বা গুৱাহাটী মহানগৰীত ঘটা শেহতীয়া কাণ্ডই গ্ৰাহকৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে সঁচাকৈ ৱ মমো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নেকি এসপ্তাহ পুৰণি মহ মাখি সোমাই থকা মমোবোৰ মানুহক খুৱাই জনতাৰ স্বাস্থ্যৰ লগত হেতালি খেলিছে নেকি এই ৱ মমো প্ৰতিষ্ঠানটোৱে নিউজ ৰিপৰ্ট নৰ্থ ইষ্ট নাও